মাটিটো আমি খেতি কৰিছিলোঁ। তাৰপিছত দেউতা অলপ অসুস্থ, গতিকে খেতি বাতি কৰা মানুহ নাই। সেই সময়ত বিলৰ লগত এটাচ হৈ আছিল মাটিখিনি, তলৰ মাটিখিনি বিল আমাৰে মাটি আছিল। তাত মানে থোৱা কোকা পাতে, মাছ চাছ লাগে আৰু, গতিকে মাছবিলাক চুৰ কৰে মানুহে। ঠিক তেনেকুৱাতে এজন মানুহ মাতি আনি পেলাই দেউতাই মাছ ৰখীয়া হিচাপে ৰাখিছিল, কিন্তু সি মাছ ৰাখিব, সিয়ে চুৰ কৰে। গতিকে তাক খেদি পঠিওৱা হ'ল। মাটিখিনি তেনে খালী হৈ থাকিল। পদ্ম শৰ্মা নামৰ এজন মানুহৰ দেউতাকে আহি পেলাই দেউতাক ক'লে, এই মানুহখিনি নতুনকৈ আহিছে, গতিকে তেওঁলোকৰ থকা মেলাৰ অসুবিধা, গতিকে আপুনি কেইদিনমান এওঁলোকক থাকিবলৈ দিয়ক। তাৰপিছত আমি বাহিৰে বাহিৰে পঢ়া শুনা কৰিবলৈ বাহিৰলৈ গুচি গ'লোঁ। ক'ত কি হ'ল নাজানো। চনৰ কথাটো নাজানো আৰু। তাৰপিছত মাজতে আমি কৈছিলোঁ, মাটিখিনি কিবা এটা কৰি দিয়া, তোমালোকে মাটিখিনি দখল কৰি আছা, আমিতো আৰু জোৰ জবৰকৈ দখলিটো ঘূৰাই আনিব নিবিচাৰোঁ, তোমালোকো দুখীয়া মানুহ, গতিকে মাটিখিনি কিবা এটা মূল্য দি পেলাই মোকাবিলা কৰা। কিন্তু 2015 চনমানত এদিন তেওঁ আৰু কি এইটো ল'ৰাটোৰ নাম কি আছিলে, গোপাল শৰ্মা আৰু তেওঁৰ খুৰাক এজনে আহি পেলাই মোৰ তাত ক'লে, মাটিখিনি তোমালোকে এওঁলোকৰ নামতে নামজাৰি কৰি দিয়া। কি দিবা আৰু, কি দিম আৰু, মোকাবিলা কৰিছোঁ, গতিকে মাটিখিনি বিনা পইচাতে কৰি দিব লাগে। মই বোলো সেইটো কথা নহয় নহয়। এতিয়া মই পৰিয়ালটোৰ ডাঙৰ ল'ৰা, আমাৰ দেউতাহঁতৰ 5 ভাই, 5 ভাইৰ মই ডাঙৰজন মই ডাঙৰ ল'ৰা। গতিকে দেউতাহঁত খুৰাহঁত ঢুকাল, মাত্ৰ সেই মোৰ তলৰ ভাইজনে আছে আৰু। গতিকে খুৰাহঁত ঢুকোৱাৰ পিছত মই বোলো পিছলৈ আৰু দিগদাৰ হ'ব, বংশটো বাঢ়ি গৈ থাকিব, তোমালোকে মাটিখিনি চহী চাপ ল'বৰ কাৰণে অসুবিধা পাবা, গতিকে এতিয়াই মোকাবিলা কৰি লোৱা। তাৰপিছত নাই, গ'ল। আকৌ এদিন আহিছে, আহি কৈছে টকা 5 লাখ দিম আৰু তোমালোকে হেৰি কৰি দিয়া। মই বোলো মোৰ কথা নহয় নহয়, হয়তো 5 লাখ টকাত 7 বিঘা মাটি পায় নেকি? 7 বিঘা 2 কথা 15 লোচা মাটি। গতিকে মোকাবিলা এটা কৰিব লাগিব এটা নিৰ্দিষ্ট হেৰি এটাৰ মাজত। তাৰপিছত তেওঁলোক গ'ল, নাহিল আৰু এদিন আহিছে তেওঁৰ বৰদেউতাকৰ, গোপালৰ বৰদেউতাকৰ পুতেক খেমে বোলাটোৱে আহি পেলাই 7 লাখ টকা দিছে। 7 বিঘাত 7 লাখ টকা। গতিকে মই এইটো দায়িত্ব ল'ব নোৱাৰোঁ দেই। আহি পেলাই কৈছে, আপুনি ডাঙৰ পৰিয়ালটোৰ ডাঙৰ, আপুনি ক'লে বাকীখিনি মানিব। বোলো মইতো জোৰ কৰি ক'ব নোৱাৰোঁ। মই যোৱা নাই বাৰু আইনৰ কাষত। আমি গাঁৱলীয়া হিচাপতে মোকাবিলা কৰি আছোঁ। মিচিং ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি আৰু সদৌ মিচিং নিমাক কেৱাং শোণিতপুৰ জিলা সমিতি আৰু বুঢ়াই আঞ্চলিক সমিতিৰ আমি যৌথ আলোচনাত আজি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। সিদ্ধান্তটো সেইটোৱেই যে যোৱা কালি যিটো আমাৰ অসমৰ নিউজ চেনেলসমূহত প্ৰচাৰ মাধ্যমৰ জৰিয়তে বালিগাঁৱৰ মাটি সংক্ৰান্তত, বালিগাঁও এঘৰ পৰিয়াল, বিশেষভাৱে সকলোৰে পৰিচিত আমাৰ বাপুতি পায়েং দেৱৰ তেখেতৰ মাটি যি গোপাল শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে আজি বহু বছৰ ধৰি বেদখল কৰি তেখেতে আগ্ৰাসন কৰি আছিলে। আৰু সেই সম্পৰ্কত যোৱাকালি যিহেতু গোৰ্খা ছাত্ৰ সন্থাই এই সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমি এই তথ্যভিত্তিকভাৱে কথাখিনি ক'লে ভাল হয়। আৰু আমি TMPK ফালৰ পৰা বিশেষকৈ স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতু বাপুতি পায়েং এগৰাকী মিচিং জনগোষ্ঠীৰ এগৰাকী তেখেত স্বনামধন্য ব্যক্তি, গতিকে তেখেতৰ অৱদান সকলোৱে জ্ঞাত। সেই ক্ষেত্ৰতে আমি TMPK হিচাপে বিশেষভাৱে সেই সন্দৰ্ভত, মাটিৰ সন্দৰ্ভত যিহেতু গোৰ্খা ছাত্ৰ সন্থাই যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে, সেই প্ৰচাৰবিলাকক আমি দেখিছোঁ, শুনিছোঁ। আৰু ইয়াত আমি এটা কথাই স্পষ্টকৈ আমি খুব আন্তৰিকতাৰে আমি ক'ব বিচাৰিছোঁ যে TMPK হিচাপে আমি মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন হিচাপে বিশেষভাৱে সেই মাটি সংক্ৰান্তক লৈ পেলাই কোনো ধৰণৰ গোৰ্খা জনজাতি আৰু মিচিং জনজাতিসকলৰ মাজত যাতে বিবাদ সৃষ্টি নহয়, সেইটো প্ৰতিক্ৰিয়া আমাৰ আছে। আমাৰে মাটি, আমাৰে ম্যাদী পট্টা 82-83 চনত ম্যাদী হোৱা মাটি, আমাৰ মাটিটো তেখেতসকলে দখল কৰি আছে। তাৰপিছত সেইকাৰণে আমি মানে কি সিহঁতক বহুত হেৰি কৰিছিলোঁ, মাটিখিনি আমাক হেৰি কৰি দিয়ক, ঘূৰাই দিয়ক। আমি আজিলৈকে আজি এই চনলৈকে আমি খাজানা দি আছোঁ। আমি খাজানা ম্যাদী হোৱাৰ পৰা আমি খাজানা দি আছোঁ এতিয়ালৈ বৰ্তমানলৈকে। ম্যাদী 82-83 চনৰ পৰা হোৱা।
এতিয়ালৈকে আমি বৰ্তমান এইটো চনলৈকে আমি হেৰি ম্যাদীটো 25 চনলৈকে আমি হেৰি দি আছো। টোটেল মাটি কিমান আছিল? মাটি 7 বিঘা 1 কটা 15 লোচা। কেইঘৰ মানুহ আছে টোটেল গোটেই? গোপাল শৰ্মাৰ হেৰিটো পৰিয়ালটো মানে ককা দেউতাৰ পৰা থাকিল যেনিবা এই কিবা খৰ্গ শৰ্মাই পদ্ম শৰ্মাৰ হেৰি দেউতাকে খৰ্গ শৰ্মা বুলি কয়। এই মানুহ মানে দেউতাক আমাক হেৰি কৰিলে মানে এই মানুহকেইজনৰ থাকিবলৈ জেগা নাই, অকণ কেইদিনমান থাকিব দিয়ক। এই থকাৰ পৰা থাকি গ'ল, থকাৰ পিছত থাকি গ'ল। এতিয়ালৈকে মানে আমি উঠাবও পৰা নাই। তাৰপিছত সিহঁতক মানে আমি মিলাবলৈ চেষ্টা কৰোঁ, তেওঁলোক মিলিবলৈ নাহে। যিমান 12 চনতো হেৰি আইনী বিভাগত গৈছে। কিমান চনৰ পৰা তাতে তেওঁলোক বহি আছে? কিমান চনৰ পৰা সেইটো আমি নাজানো দেই। তেওঁলোকে এটা অভিযোগ কৰিছে বাইদেউ যে তেওঁলোকে মাটিখিনি অলৰেডি তাৰপৰা কিনি লৈছিল বুলি আপোনালোকৰ কোনোবা এজনে কিনি লৈছে যদি বাৰু ঠিক আছে, আমাৰতো হেৰি নাই, কিবা এটাতো প্ৰমাণ পত্ৰ থাকিব লাগিব।